तो 3 নম্বৰ কি কৈছে a contractor plans to install 2 slides for the children to play in the park. For the children below the age of 5 years, the prefers to have a slide whose top is at a height of 1.5 meter and inclined at an angle of 30 degree to the ground, whereas for elder children she wants to have a steep slide at a height of 3 meter and inclined at an angle of 60 degree to the ground. What should be the length of the slide in each case? ঠিক আছে। তো তার মানে কি কৈছে এটা আছিল 5 ইয়ার্স বিলো চাইল্ড আৰু এটা আছিল ওপৰৰ। তো ইয়াত কি কৈছে তো এটা বিলো 5 ইয়ার্স আছিল, এটা কি আছিল বিলো 5 ইয়ার্স আৰু এটা আছিল এবভ 5 ইয়ার্স, তার মানে এল্ডার্স এবভ 5 ইয়ার্স তার মানে এল্ডার্স হৈছে। তো এটা কি আছিল দুটা স্লাইড কৰিছিল। তো এটা স্লাইডৰ হাইট আছিল 1.5 মিটাৰ, যেটো বিলো 5 ইয়ার্সৰ আছিল চাইল্ডৰ কাৰণে। তো এইটো 1.5 মিটাৰ আছিল আৰু এইটো যেটো গ্ৰাউণ্ডৰ লগত টাচ কৰি আছে এইটো কিমান ডিগ্ৰী এংগল কৰি আছিল 30 ডিগ্ৰী এংগল কৰি আছিল। আৰু যেটো এবভ 5 ইয়ার্স তাৰ মানে এল্ডাৰ্সৰ কাৰণে এইটোৰ যেটো স্লাইড আছিল এইটোৰ হাইট আছিল 3 মিটাৰ আৰু এইটো গ্ৰাউণ্ডৰ লগত কিমান ডিগ্ৰী এংগল কৰি আছে 60 ডিগ্ৰী এংগল কৰি আছে। তো এতিয়া কি কৰিছে ফাইন্ড what should be the length of slide in each case. তো স্লাইডৰ এইটো স্লাইড আছে এইটো স্লাইড আছে, তাৰ মানে 3 মিটাৰ হাইটৰ পৰা এইটো স্লাইড ইনষ্টল কৰিছে, এইটো 1.5 মিটাৰ হাইটৰ পৰা ইনষ্টল কৰিছে। তো এই স্লাইডটো কিমান হ'ব, এই স্লাইডটো কিমান হ'ব, কিমান মিটাৰ লেন্থ হ'ব হৈছে। তো চোৱা ইয়াত ইন ট্ৰায়েংগেল এইটো দিয়া আছে নহয়, in triangle PQR, in triangle PQR এইটোৰ পৰা আমি কি পাওঁ, এইটো কি হ'ব এইটো 90 ডিগ্ৰী, তো এইটো হাইপোটেনাস, এইটো পাৰ পইণ্ট, এইটো ইয়াত এংগেল 60 ডিগ্ৰী হৈ আছে 90 ডিগ্ৰী 60 ডিগ্ৰী, তো এইটো লানি কি হ'ব বেছ হৈছে। তো ইয়াৰ ক্ষেত্ৰত এইটো বেছ, এইটো পাৰ পইণ্ট, এইটো হাইপোটেনাস হয়নে, এইটো 90 ডিগ্ৰী, এইটোৰ অপোজিট হাইপোটেনাস। তো আৰু ইয়াত 30 ডিগ্ৰী এংগেল, এইটো 90 ডিগ্ৰী এংগেল এই লাইনত আছে, তো এইটো হ'ব বেছ হৈছে। তো ইন ট্ৰায়েংগেল PQR পৰা কি পাওঁ, এইটো কি আছিল এইটো আছে, এইটো ওলাব লাগে না। তো এইটো পাৰ পইণ্ট হাইপোটেনাস এইটো কোনটোত আছে চোৱা, পাগলি বলে পাগলা হাসি হাসি বলে। তো পাৰ পইণ্ট হাইপোটেনাস সাইন থিটাত আছে হয়নে। তো সাইন থিটা, তো সাইন থিটা কিমান সাইন 60 ডিগ্ৰী ইকুৱেল টু কি হ'ব পাৰ পইণ্ট বাই হাইপোটেনাস, তো পাৰ পইণ্ট বাই হাইপোটেনাস। তো সাইন 60ৰ ভ্যালু কিমান √3/2 ইকুৱেল টু পাৰ পইণ্ট কি আছিল PQ আৰু হাইপোটেনাস কি আছিল PR, হাইপোটেনাস কি আছিল PR। তো PQৰ ভ্যালু দিয়া আছে, PQৰ ভ্যালু 3 মিটাৰ দিয়া আছে। তো √3/2 ইকুৱেল টু 3 আৰু PR ৰ ভ্যালুটো দিয়া নাই, তো এইটো PR ৰ ভ্যালুটো ওলাব লাগে হয় না। তো ইয়াত চোৱা ক্ৰছ কৰি দিয়া, তো √3 PR ইজ ইকুৱেল টু 2 × 3 6, তো এইটোৰ PR ইকুৱেল টু 6/√3, তো এইটো ৰেচনেলাইজ কৰিলে হ'ল, তো √3 ওপৰতো √3। তো এইফালে চোৱা PR ইকুৱেল টু কি হ'ব √3 × √3 3 হ'ব, এইটো 6 × √3 6√3, তো এইটো কটাকটি যায় 3 1 জাৰ, এইটো 3 2 জাৰ। তো PR ইজ ইকুৱেল টু কিমান হ'ল 2√3 মিটাৰ। তাৰ মানে এইটো PR এই স্লাইডটোৰ হাইটটো হ'ল বা লেন্থটো কিমান ওলাইছে 2√3 মিটাৰ। তো এগেইন কি কৰিম ইন ট্ৰায়েংগেল ABC, তো ABC ট্ৰায়েংগলৰ পৰা তো
পারপেন্ড আছে হাইপোটেনাস সেম নহয় তো পারপেন্ড হাইপোটেনাস সাইন থিটা লৈছিলোঁ তো ইয়াতো সাইন থিটা ল'ম তো সাইন কিমান আছিল ইয়াত 30 ডিগ্ৰী আছিল তো এইটো 30 ডিগ্ৰী ল'ম তো সাইন 30 ডিগ্ৰী ইজ ইকুয়াল টু পারপেন্ড বাই হাইপোটেনাস তো সাইন 30 ডিগ্ৰীৰ ভ্যালু কিমান 1/2 পারপেন্ড কিমান আছিল AB তো এইটো AB বাই এইটো হাইপোটেনাস কিমান AC তো AC তো এইটো হ'ব হাফ ইকুয়াল টু AB ৰ ভ্যালু হৈছে 1.5 AC তো এনে থাকিব তো ক্রস কৰি দিলে হল তো AC ইকুয়াল টু 2 * 1.5 তো এইটো কৰিলে কি হ'ব AC ইকুয়াল টু 3 এইটো ইনটু কৰিলে কিমান হ'ব 3 তো 3 মিটাৰ তো এইটো হ'ব হাইট অফ স্লাইড ইন কেস তো স্লাইড যেটো আছিল বিলো 5 ইয়ার্স তো বিলো 5 ইয়ার্সৰ কাৰণে যেটো হাইট হ'ব এটো লেন্থ বিলো 5 ইয়ার্স ইয়াৰ কাৰণে কিমান হ'ব বিলো 5 ইয়ার্স এটোৰ কাৰণে 3 মিটাৰ আৰু লেন্থ যেটো above 5 years আছিল এটোৰ কাৰণে কিমান হ'ব 2√3 মিটাৰ তো এইটো হ'ব আমাৰ आंसर বুজি পাইছা